Hello dear students, welcome to the platform of IMS Institute. তো আশা কৰো তোমালোক সবে ভালে আছা। তো আজি তোমালোকৰ কাৰণে এটা নতুন ভিডিও আন এটা টপিক লৈ আমি আহিছো। হেটো টপিকৰ নাম হল সিনথেসিস অর কম্বাইনেশন অফ সেন্টেন্স। তো সিনথেসিস অর কম্বাইনেশন সেন্টেন্স এইটো টপিকৰ মাজত তোমালোক শিকিবলৈ পাবা যে সেন্টেন্স দুটা কেনেকে কানেক্ট কৰা হয় একলগ কৰা হয় হেটোৰ বিষয়ে। তো আমাক কি কৰিব পৰীক্ষাৰ মাজত কিছু এনেকুৱা প্ৰশ্ন দিব যাক নেকি আমি কানেক্ট কৰিব লাগিব মানে সংযোগ কৰিব লাগিব ঠিক আছে। তো যেনেকৈ ইয়াত তুমি কোৱেশ্চন দেখা পাইছা তো এই কোৱেশ্চন বিলাক আমি সলভ কৰাৰ কাৰণে আমি কি জানিব লাগিব যে বাক্য দুটাক সংযোজন কেনেকৈ কৰা হয় বাক্য বিলাকক সংযোগ কেনেকৈ কৰা হয় মানে কানেক্ট কেনেকৈ কৰা হয়। তো যিবিলাক সেন্টেন্স আমি ইয়াত দেখা পাইছো এনেকুৱা ধৰণৰ পৰীক্ষাত আমাক অনবৰত আহি থাকে ইয়াৰ ওপৰত 2 or 3 মাৰ্কৰ কোৱেশ্চন হৈ থাকে প্ৰত্যেকবাৰ। তো আসলতে সিনথেসিস অর কম্বাইনেশন অফ সেন্টেন্সত কি কৰিব দিয়ে আমাক সেন্টেন্স বিলাক কানেক্ট কৰিব দিয়ে সংযোগ কৰিব দিয়ে। আৰু যেতিয়া নেকি আমি কোনবা সেন্টেন্স সংযোগ কৰিব যাও তেতিয়া কিছুমান আমাৰ কনজাংশনৰ ইউজ হয়। কনজাংশন তোমালোক নিশ্চয় জানা যিবিলাক কানেক্টিং ওয়ার্ড হয় না। তো কিছুমান কনজাংশন যেনেকুৱা আমাৰ কি কি আছে এন্ড বাট অর ইফ এনেকুৱা ধৰণৰ বহুত কনজাংশন আছে। এই প্ৰত্যেকটাৰ ব্যৱহাৰ আমি শিকিব লাগিব এইটো টপিকৰ মাজত আৰু হেকেটা কেনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত ইউজ কৰা হয় তাৰ বিষয়ে আমি শিকিম ঠিক আছে। তো প্ৰথম সিনথেসিস অফ সেন্টেন্স বা কম্বাইনেশন অফ সেন্টেন্সৰ ফাৰ্স্ট রুল হিচাপে আমি ইয়াত লৈছো এইটো টপিক চোৱা। তো সিনথেসিস অফ সেন্টেন্স বা যেতিয়াই আমি এটা সেন্টেন্সক কম্বাইন কৰিব যাম কম্বাইন কৰিব গলে আমি মনত ৰাখিব লাগিব কিছুমান নিয়ম। তাৰে মাজত প্ৰথম নিয়ম এইটো যে কোনো কাম নকৰাৰ ফলত যদি বেলেগ ফলাফলৰ সন্মুখীন হ'বলগীয়া হয় তেতিয়া তেনে সেন্টেন্সবোৰ অর অৰেৰে সংযোগ কৰা হয়। তো সাপোজ আমাক কি দিব পৰীক্ষাৰ মাজত দুটামান সেন্টেন্স থাকিব দুটা সেন্টেন্সত আমি পঢ়ি কিনে চাম যে এটা কাম নকৰাৰ ফলত আন এটা আমাৰ কি ফলাফলৰ সন্মুখীন হ'ব লগা হৈছে। তেনেকুৱা ধৰণৰ যদি অৰ্থ প্ৰকাশ কৰা কোনোবা বাক্য পাও তেনেহলে হেনেকুৱা বাক্যবিলাক আমি যেতিয়া নেকি সংযোগ কৰিম জোৰ লগাম তেতিয়া তাতে কি কনজাংশন ইউজ কৰিম অর। তেনেকুৱা ঠিক ইয়াত তোমালোক দেখিবলৈ পাবা কোৱেশ্চন এটা পাইছো ইয়াত ৰিড ওয়েল এইটো এটা সেন্টেন্স হয় না ইউ উইল বি ফেল আন এটা সেন্টেন্স। তো তোমাক ভালকে পঢ়িব দিছে কি কৈছে ভালকে পঢ়া ইউ উইল ফেল তুমি ফেল হবা। কথাটো কেনেকুৱা হল যদি ভালকে তুমি পঢ়া তুমি ফেল হবা নেকি নহবা বাট কি কৈছে ভালকে পঢ়া তুমি ফেল হবা। একচুয়ালি কি হয় যদি তুমি ভালকে নপঢ়া তেনেহলে তুমি কি ইয়াতে ফেল হৈ যাবা। কথাটো বুজি পাইছা না। আকৌ এটা কোৱেশ্চন চোৱা টেক এক্সাৰসাইজ ইউ উইল বি ইল। তো তোমাক এক্সাৰসাইজ কৰিব দিছে এক্সাৰসাইজ কৰিবা তুমি বেমাৰত পৰিবা তুমি অসুস্থ হবা। আসলতে কি যদি তুমি এক্সাৰসাইজ নকৰা তেতিয়াহে তুমি অসুস্থ হ'ব লগা হ'ব তোমাৰ বেমাৰত পৰিব লগা হ'ব হয় না নহয়। তো এনেকুৱা কিছুমান যদি প্ৰথম পাৰ্টত যেটো কথা কৈছে হেতু তুমি নকৰাৰ ফলত সাপোজ তুমি এক্সাৰসাইজ নকৰিলা সাপোজ তুমি কি ভালকে নপঢ়িলা তাৰ পিছত যেটো ফলৰ সন্মুখীন হ'ব লগা হল যেনেকুৱা তুমি ফেল হৈ গলা যেনেকুৱা তুমি কি বেমাৰত পৰিলা। তো এনেকুৱা অৰ্থ প্ৰকাশ কৰা যিবিলাক বাক্য আমি দেখিবলৈ পাম হেনেকুৱা ধৰণৰ বাক্যবিলাকক সংযোগ কৰাৰ কাৰণে আমি কি কৰিম অর ব্যৱহাৰ কৰিম ঠিক আছে। আৰু অর যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আমি কেনেকুৱা কৰি আছো চোৱা ইয়াত অলৰেডি দেখা পাইছা যেনেকে ৰিড ওয়েল হয়তো আমি ভালকে পঢ়িম অথবা কি হ'ব আমাৰ ফেল হ'ব লগা হ'ব। তো আমি ফুল স্টপটো উঠাই কেনে অর লিখি দিম মনত থাকিব। ঠিক তেনেকে যদি ইয়াক এনসার কৰিব লগা হয় টেক এক্সারসাইজ ইউ উইল বি ইল তো ইয়াৰ মাজত আমি কি কৰি দিম অর লিখি দিম ফুল স্টপটো উঠাই। তো টেক এক্সারসাইজ অর ইউ উইল বি ইল বুজি পাইছা না। এনেকে ঠিক 3 নম্বৰ এটো পাৰা যাব না নাই চোৱাচোন স্টে হিয়াৰ মোশনলেস ইউ উইল বি শিওর। তো স্টে হিয়ার মোশনলেস এটো আমি লিখিম স্টে হিয়ার মোশনলেস অর মানে দুটা সেন্টেন্স এতিয়া জোৰ লগাইছো কি মাজত ফুল স্টপ উঠাই কেনে অর লিখিছো তাৰ পিছত কি আহিব নেক্সট সেন্টেন্স ইউ উইল বি শিওর ঠিক আছে। তো এনেকে আমি কনজাংশন ইউজ কৰিম কি কনজাংশন অর কনজাংশন। তো অর কনজাংশন কেতিয়া ইউজ কৰি কেনেকুৱা ধৰণৰ বাক্যবিলাকক সংযোগ কৰা হয় এটা সৰুকে আমি মনত ৰাখিম। যদি কোনো কাম নকৰা ফলত বেলেগ কোনবা এটা ফলৰ সন্মুখীন হ'ব লগা হল তেনেকুৱা সেন্টেন্সক আমি কি কৰিম অৰেৰে সংযোগ কৰিম
আৰু সেই সময়ছোৱা যেতিয়া নেকি সংযোগ কৰিব যাম তেতিয়া দুটা সেন্টেন্সৰ মাজত আমি কি কৰিম যেটো নেকি ফুল স্টপ থাকিব সেই ফুল স্টপটো উঠাই কেনে তাতে আমি অৰ লিখি দিম ঠিক আছে এইখিনি সিম্পল কথা মনত ৰাখিব লাগিব হবনে তাৰ পিছত নেক্সট ইয়াত আৰু কেইটামান কোৱেশ্চন পাইছো আমি যেনেকুৱা কি দিছে ইয়াত ইউ মাষ্ট এৰাইভ ইন টাইম ইউ মাষ্ট বি ফাইন আসলে কি দিছে ইয়াত চোৱা তুমি সময়মতে আহিবই লাগিব প্ৰথম সেন্টেন্সটোত কলে আৰু তোমাৰ ফাইন দিবই লাগিব ফাইন হাৰে সময়মতে যদি আমি আহো তেনে ফাইনটো দিব নালাগে হয় না নাই বাট ইয়াতে কথাৰ ধৰণটো চোৱা সময়মতে তুমি আহিব লাগিব তোমাৰ ফাইন দিব লাগিব একচুয়ালি কি কৈছে হয় তুমি সময়মতে আহিব লাগিব নহলে তুমি ফাইন দিব লাগিব তো অথবা হয় তুমি সময়মতে আহা নহলে কি তুমি ফাইনটো দিয়া তো আমি সেই কাৰণে কি কৰিছো এই সেন্টেন্সটো ইউ মাষ্ট যেহেতু আমাৰ এইটো কাম নকৰাৰ কাৰণে হেতু ফলৰ সন্মুখীন হ'ব লগা হ'ব সেই কাৰণে আমি ইয়াতে অৰ ব্যৱহাৰ কৰিছো ইউ মাষ্ট এৰাইভ ইন টাইম অৰ ইউ মাষ্ট বি ফাইন কথা বুজি পাইছা না নাই তো এনেকৈ আমি সংযোগ কৰিম যিবোৰ বাক্য চাম এটা কাম নকৰাৰ ফলত আন এটা ফলৰ সন্মুখীন হ'ব লগা হৈছে তেনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি কি ইউজ কৰিম অৰ মনত থাকিব না নাই আৰু অৰ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া সদায় আমাৰ এই কি হৈ যাব ফুল স্টপটো উঠি কেনে অৰটো বহিব ঠিক তেনেকৈ এই তিনটা কোৱেশ্চন পাৰা যাবনে ৰান ফাষ্ট ইউ উইল বি লেট ফলো দ্য ৰুলছ ইউ উইল বি পানিশড টেক মেডিসিন ইউ উড নট রিকভার তো যদি তোমালোক বুজি পাইছা মই বিচাৰিম এইকেইটা আৰু এনসাৰ তোমালোক কমেন্টত মোক জনোৱা যে আসলতে তোমালোক বুজি পাইছা নে হেতু মই যদি গম পাই যাও ঠিক আছে এইকেইটা তোমালোকৰ কাৰণে মই এৰিছো এই তিনটা তোমালোক সলভ কৰিবা তো নেক্সট রুল নাম্বার 2 এটা সেকেন্ড কি পাইছো আমি সেকেন্ড নিয়মটো চোৱা কোনো কথা বা গুণৰ হৈতে তাৰ উল্টা বা বিপৰীতমুখী কথা বা গুণক সংযোগ কৰিবলৈ বাৰ্ড ব্যৱহাৰ কৰা হয় কথাটো বুজি পাইছা নে কোনোবা কথা বা কোনোবা গুণৰ হৈতে আন কোনোবা কথা বা গুণৰ যদি উল্টা যদি হয় বিপৰীতমুখী যদি কোনোবা বাক্য হয় তেনেহলে তেনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি কি কৰো বাৰ্ড বহাই কেনে সংযোগ কৰো ঠিক আছে তো যেনেকুৱা ইয়াত কোৱেশ্চনটো দিছে চোৱা he is poor he is honest তেও কি হয় দুখিয়া হয় poor হয় তেও কি হয় honest তো এনেকুৱা ধৰণৰ যেনেকুৱা I tried hard I could not win মই কি কৰিছো বহুত ট্রাই কৰিছো বহুত হার্ড ট্রাই কৰিছো বহুত মানে চেষ্টা কৰা হৈছে তেও চেষ্টা কৰিছে বা মই চেষ্টা কৰিছো আৰু কি মই জিকিব পৰা নাই আসলতে কি হয় যদি মই ইমান চেষ্টাই কৰিছো ইমান হার্ড ওয়ার্ক কৰিছো তেনলে মইতো জিকিব লাগিছিল হয় না নাই কিন্তু কি হল এইটো কথা উল্টা হল না এইটো আসলতে ট্রাই কৰা ব্যক্তিজন জিকিব লাগে বাট তে জিকা নাই এটা আনটো উল্টা হৈ গল ঠিক তেনেকে হি ইজ ৰিচ তেও কি হয় ৰিচ হয় ধনী হয় হি ইজ আনহ্যাপি তেও কি হয় অসুখী হয় আসলতে ৰিচ মানুহ কি হ্যাপি হ'ব লাগে না নাই তে ৰিচ হয় তাৰ সব আছে তেও আসলতে হ্যাপি থাকিব লাগে বাট তাৰ উল্টা দেখা পাইছো ইয়াত কি তেও আনহ্যাপি হয় তো কি হয় কোনবা কথা বা গুণৰ উল্টা যদি কোনবা কথা বা গুণ হয় তেনেকুৱা ধৰণে এটা আনটোৰ বিপৰীত এটা আনটোৰ উল্টা ঠিক আছে তো প্রথম পার্টটো সেকেন্ড পার্টৰ যদি বিপৰীত হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম বাট ব্যৱহাৰ কৰিম ওকে বাট আমাৰ এটা আন এটা কনজাংশন হেতু কোনটো ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যদি এটা সেন্টেন্স আনটো সেন্টেন্সৰ কি হয় গুণ বা কথাৰ উল্টা হয় বিপৰীতমুখী হয় তেতিয়া আমি কি লিখিম বাট ইউজ কৰি কেনে সংযোগ কৰিম আৰু এটা সৰু কথা এটা আছে যে যেতিয়া নেকি সেন্টেন্স বিলাক কম্বাইন কৰা হয় তেতিয়া আমি বস্তু এটা মনত ৰাখিব লাগে যে প্ৰথম বস্তু আমি মনত ৰাখিম কি দুটা সেন্টেন্সৰ মাজত এইটো এটা সেন্টেন্স এইটো আন এটা সেন্টেন্স ঠিক আছে এই সেন্টেন্স এ বা সেন্টেন্স বি ধৰি লৈছো সেন্টেন্স এ বা বি সেন্টেন্স দুটাৰ মাজত যি বস্তুটো মিল আছে যেনেকৈ সাবজেক্ট দুইটাতে এটা সাবজেক্ট থাকিব না নাই ইয়াত যেটো সাবজেক্ট তাতো সাবজেক্ট সেম ইউজ কৰিছে তেনে এই কেটা যেতিয়া নেকি আমি কম্বাইন কৰিম সাবজেক্ট বিলাক বাৰবাৰ ৰিপিট কৰি নাথাকো মানে যি বস্তু থাকক ৰিপিট যদি নহয় আমি সৰু কৰিব বিচাৰি আছো সেন্টেন্স বিলাক জোৰ লগাব বিচাৰি আছো আৰু যেতিয়া বস্তুবিলাক জোৰ লগোৱা হয় তেতিয়া আমি চেষ্টা কৰো বস্তুবিলাক সৰুকে লিখি ঠিক আছে তো এইটো এটা সেন্টেন্স এই দুটা সেন্টেন্সৰ মাজত যিবিলাক মিল আছে যিবিলাক সিমিলাৰ আছে সেইবিলাকক আমি
এবাৰে লিখিম, দুইবাৰ আৰু নিলিখো, ঠিক আছে। আৰু যিবিলাক নেকি অমিল আছে, অমিলৰ মাজত আমি কি কৰিম, এই কনজাংচনবিলাক ব্যৱহাৰ কৰিম। যেনেকুৱা ইয়াত চোৱা যে হি ইজ পুৰ, হি ইজ অনেষ্ট, ইয়াৰ মাজত মিল কি আছে, হি ইজ হয় না নাই? তো হি ইজটো আমি আগত লিখিছো, তাৰপিছত কি পুৰ এণ্ড অনেষ্ট, এই দুটা শব্দৰ এটা আনটোৰ উল্টা হয়, হয় না নাই? তো দুটাৰ মাজত আমি কি কৰিছো, কনজাংচন ব্যৱহাৰ কৰিছো, বাট এনেকে যিকোনো কনজাংচন আমি যেতিয়া নেকি ইউজ কৰিম, আমি সদায় এই বস্তুটো মনত ৰাখিম, মিলৰ যিবিলাক মিল থাকিব তাক এবাৰ আমি লিখিম, আৰু অমিল বিলাকৰ মাজত কনজাংচন বিলাক ব্যৱহাৰ কৰিম, ঠিক আছে। তো ইয়াতো যেনেকুৱা দিছে, আই ট্ৰাইড হাৰ্ড, আই কুড নট উইন। তো এই সেন্টেন্সটোৰ মাজত যদি কোৱা হয়, ইয়াতো আই আছে, তাতো আই আছে না নাই? তো আমি এবাৰ লিখিলে হ'ব, আই ট্ৰাইড হাৰ্ড, ইয়াতে কুড নট উইন। তো এইটো এটা বেলেগ শব্দ হয়, এইটো এটা বেলেগ, এই দুটাৰ মাজত মিল নাই, যাৰ কাৰণে এই দুটাৰ মাজত আমি লিখিম বাট। কি হ'ব, ট্ৰাইড হাৰ্ড, এতিয়া আহিব বাট কুড নট উইন। কথাটো ধৰিব পাৰিছা না নাই? কি কৰিছো আমি, এইটো সেন্টেন্সৰ সাবজেক্ট আৰু সেইটো সেন্টেন্সৰ সাবজেক্ট একেটাই হয়, যাৰ কাৰণে সেইটো এবাৰ লিখিছো, আৰু ৰেষ্ট অফ দ্য সেন্টেন্স এইটো আৰু সেইটোৰ লগত নিমিলে কাৰণে দুটাৰ মাজত আমি বাট কনজাংচন বহাইছো, ঠিক আছে। ঠিক তেনেকুৱা এইটো সেন্টেন্সটো আমি কৰিম, যেনেকে হি ইজ ৰিচ, হি ইজ আনহেপি। তো হি ইজ সাবজেক্ট এণ্ড অক্সিলাৰী ভাৰ্ব, এই দুটা মিল আছে, তো এই দুটাক আমি এবাৰ লিখিম, হি ইজ, হলনে? এতিয়া অমিল কি আছে, ৰিচ এণ্ড আনহেপি। তো এই দুটাৰ মাজত আমি কি বহাব লাগিব, ৰিচ বাট আনহেপি। কথাটো ধৰিব পাৰিছা না নাই? যে কেনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত বাট লিখিব লাগে। প্ৰথম কুৱেশ্যন, যে বাট যেটো আমাৰ হেৰি আছে কনজাংচন, এইটো কেতিয়া আমি ব্যৱহাৰ কৰিম, কোনটো সেন্টেন্সৰ ক্ষেত্ৰত? তো তাৰ উত্তৰটো কি হ'ব, যে যদি সেন্টেন্স বিলাক কি দুটা সেন্টেন্স পাম আমি সদায়, সেই দুটা সেন্টেন্সৰ মাজত যি দুটা সেন্টেন্স আমি পাম, সেই দুটা সেন্টেন্সৰ যদি এটা আনটোৰ বিপৰীত হয়, এটা আনটোৰ উল্টা হয়, বিপৰীতমুখী হয়, তেতিয়া আমি কি ইউজ কৰিব লাগে, বাট ইউজ কৰিব লাগে। আৰু যেতিয়া নেকি আমি বাট কনজাংচনটো ইউজ কৰিব যাম দুটা সেন্টেন্সক জোৰ লগাব কাৰণে, তেতিয়া আমি সদায় মনত ৰাখিম যে সেই বাটটো ক'ত বহিব, দুইটা সেন্টেন্সৰ মাজত যিটো নেকি অমিল আছে তাৰ মাজত বহিব, আৰু মিল থকা শব্দবিলাকক আমি এবাৰহে লিখিম, হয়নে? মনত থাকিবনে এইখিনি কথা? we start early, we reach late. তো এইটো সেন্টেন্সটো কি দেখা পাইছো, এটা এইটো সেন্টেন্সৰ অপোজিট হয়, হয় না নাই? তো আর্লি স্টার্ট কৰিছে কিন্তু যাই পাওঁতে বহুত লেট হৈ গৈছে। তো এইটো সেন্টেন্স সেইটো সেন্টেন্সৰ মাজত যেতিয়া নেকি আমি কনজাংচন ইউজ কৰিম, কোনটি ইউজ কৰিব লাগিব, বাট ইউজ কৰিব লাগিব। আৰু বাটটো কিয় কৰিম, কাৰণ এটা আনটোৰ উল্টা হয়, এটা আনটোৰ বিপৰীতমুখী হয়। তো এই ইয়াত যেতিয়া কম্বাইন কৰিব যাম, তেতিয়া আমি সদায় কি মনত ৰাখিম, যে দুটা সেন্টেন্সৰ মাজত সিমিলাৰিটি কি আছে, সিমিলাৰ কি বস্তু আছে, যেনেকুৱা এইটো সাবজেক্ট উই আছে, ইয়াতো উই আছে, তো এই দুটা সাবজেক্ট আমি এবাৰে লিখিব লাগিব, ঠিক আছে, উই লিখিলো। নেক্সট কি দেখিব লগা আছে, স্টাৰ্টেড আৰ্লি এণ্ড ৰিচ লেট। তো এই দুটা আমাৰ কি হয়, বেলেগ হয়, এটা আনটোৰ লগত মিল নাই, যাৰ কাৰণে আমি কি কৰিম, এতিয়া বুজি পাইছো নে? যাৰ কাৰণে কি কৰিব লাগিব, আমাৰ কনজাংচন বিলাক এই অমিলৰ মাজত বহাব লাগিব। এইটো আমি বাৰে বাৰে কৈ আছো, আশা কৰো তোমালোক বুজি পাইছা, যে যেতিয়া নেকি এটা সেন্টেন্স আনটো সেন্টেন্সৰ বিপৰীতমুখী হ'ব, তেতিয়া হেনেকুৱা সেন্টেন্স আমি জোৰ লগাব কাৰণে বাট ইউজ কৰিম। এইটো হল ফাৰ্স্ট কথা। সেকেন্ড কথাটো হল, যেতিয়া বাট ইউজ কৰিব যাম, তেতিয়া আমি কি কৰিম, মিল থকা বস্তুবিলাক যিবিলাক নেকি মিল আছে সেইবিলাকক এবাৰ লিখিম, আৰু অমিল থকা শব্দবিলাকক মাজত আমি কনজাংচনটো ইউজ কৰিম। এই সৰু ইমানখিনি কথা আমি মনত ৰাখিব লাগে, বাস এইখিনি আমাৰ কাম। তো এফ নম্বৰ কুৱেশ্যন যেনেকুৱা আছে, দ্য মুভি ৱাজ লং, ইট ৱাজ ইণ্টাৰেষ্টিং। অ'কে, তো ইয়াতে যেনেকুৱা দ্য মুভি ৱাজ আৰু ইট ৱাজ দুইটা এটাৰ কথা কৈ আছে না নাই, চোৱাচোন। দ্য মুভি আৰু ইটটো কি হ'ল, দ্য মুভিৰ প্ৰনাউন, ঠিক আছে। তো নাউন প্ৰনাউন দুইটা এটাৰ কথা কৈ আছে, ইয়াতো ৱাজ তাতো ৱাজ। তো আমি ইয়াত কি লিখিব পাৰো, দ্য মুভি ৱাজ। দ্য মুভি ৱাজ লিখাৰ লগে লগে এইখিনিৰ কাম হৈ গ'ল, আৰু এইটো সেন্টেন্সৰ এই দুটা শব্দৰো কাম হৈ গ'ল। বাকি থাকিল কি কি আমাৰ,
লং এণ্ড ইণ্টাৰেষ্টিং তো ইয়াতে লিখিম আমি কি লং বাট কি আছে ইণ্টাৰেষ্টিং কথাটো ধৰিব পাৰিছানে পাৰি আছা না নাই আশা কৰোঁ তোমালোক বুজি পাই আছা এইখিনি কথা তো এই দুটা তোমালোকৰ কাৰণে হোমৱৰ্ক এই দুটা তুমি মোক কমেণ্টত জনোৱা যে আচলতে এই দুটাৰ কেনেকুৱা এনচাৰ হ'ব হি ইজ ওল্ড হি ইজ ষ্ট্ৰং ইট ৱাজ ৰেইনিং দে প্লেড আউটসাইড তো আশা কৰোঁ তোমালোক এইটো কৰিব পাৰিবা নিশ্চয় পাৰিবা একেটাই কথা বুজাইছে ইয়াত যিবিলাক দুটা সেন্টেন্সৰ মাজত যিটো বস্তু কমন আছে মিল আছে সেইটো তুমি এবাৰ লিখিবা আৰু যিটো বস্তু নেকি অমিল আছে তাৰ মাজত তুমি কনজাংশন ইউজ কৰিবা আৰু এইটো সেন্টেন্সৰ ক্ষেত্ৰত কি নকৈ কনজাংশন ইউজ হ'ব বাট কনজাংশন ঠিক আছে আশা কৰোঁ তোমালোক বুজি পাইছা নেক্সট এতিয়া আমি পঢ়িম আন এটা নিয়ম